কি খবৰ ভালনে সকলোৰে বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কোনে কোনে বাৰু মিশো সেলাৰ হ'ম বুলি ভাবি আছে মোক কওকচোন কমেন্টত ইমান সুধি আছে সকলোৱে মিশোৰ বিষয়ে গতিকে বলক তেতিয়াহ'লে মিশোৰ ধুনীয়া ধুনীয়া ভিডিঅ' কেইটামান আপোনালোকক দেখাওঁ এইখিনি যে দেখিছে এইখিনি হৈছে এটা সপ্তাহৰ ৰিটাৰ্ণ হয় ইয়াৰ আগৰ ভিডিঅ'টো মই ঠিক পোষ্ট কৰিছিলোঁ চাগে ৰিটাৰ্ণৰ 3 দিন মান আগত বা 4 দিন আগত হ'ব আৰু সেই 4 দিনৰ পিছৰ ৰিটাৰ্ণছখিনি হৈছে এইখিনি বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি পেকিং নকৰোঁ কাৰণ মিশোৰ টেকনিক্যাল প্ৰবলেমৰ কাৰণে লেবেলসমূহ ডাউনলোড হোৱা নাই গতিকে বলক আজি এইখিনি মই আপোনালোকক দেখাওঁ যে কি কি ৰিটাৰ্ণ আহিলে যদি কোনোবা মিশো সেলাৰে চাই আছে তেতিয়াহ'লে মোক কমেন্ট এটা কৰিবলৈ নাপাহৰিব দেই বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ কিমান সহজ নিচিনা লাগে ন এটা কাম উফ ইমানখিনি পেকিং গৈ আছে ইমানখিনি পাৰ্সেল আহি আছে ইমানখিনি অৰ্ডাৰ আহি আছে কিন্তু যদি হেতু বুলি ভাবি আপোনালোকে বিৰাট ফুৰ্তি পাইছে একদমেই নাপাব যদি আপোনালোক নতুন সেলাৰ হয় কাৰণ এয়া যে দেখিছে এইখিনি বৰ্তমান আহিছে মোৰ 3 দিনৰ এনেকৈ যেতিয়া পাৰ্সেলখিনি আহে তেতিয়া আসলতে ইমান দুখ নালাগে কাৰণ যেহেতু যেতিয়া কাস্টমাৰে এনেকৈ অৰ্ডাৰটো ৰিটাৰ্ণ কৰে মানে নুখুলাকৈ ৰিটাৰ্ণ কৰে তেতিয়া মই পে কৰিবলগীয়া নহয় গতিকে ইমান কষ্ট নালাগে ইমান দুখ নালাগে অকনমান বেয়া লাগে যে সময়খিনি আসলতে অবাবতে নষ্ট হ'ল বুলি বাকি খিনিটো বাৰু পিছৰ কথা কিন্তু কি কম আপোনালোকক বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এই মাজে মাজেনো বাৰু অসমীয়াটোৰ লগত ইংৰাজীটো কিয় আহি যায় কওকচোন মোৰ যে ভিডিঅ' বনালে সদায় কিবা এটা নহয় কিবা এটা ইংৰাজী শব্দ মাজত সোমাই যায় তেতিয়াহ'লে ফাৰ্ষ্টৰ পেকিংটো খুলো আৰু চাওঁ যে হেতুৰ ভিতৰতনো কি ৰিটাৰ্ণ আহিলে তো আজিৰ ফাৰ্ষ্টৰ অৰ্ডাৰ ৰ'ব দেই মই এইখিনি অকণমান অতৰাই লওঁ তো আজিৰ ফাৰ্ষ্টৰ অৰ্ডাৰটোৰ আমাৰ ৰিটাৰ্ণ আহিছে এযোৰ কাপোৰযোৰ এযোৰ য়েলো কালাৰ কাপোৰযোৰ ৰিটাৰ্ণ আহিছে আৰু এযোৰ কুৰিয়াৰ ৰিটাৰ্ণ হয় এযোৰ কাস্টমাৰে খোলাই নাই গতিকে এইটো কুৰিয়াৰ ৰিটাৰ্ণ বলক তেতিয়াহ'লে এইটো ৰিটাৰ্ণ আহিছিলে ডিব্ৰুগড়ৰ পৰা এইটোৰ প্ৰডাক্টটো যোনে অৰ্ডাৰ কৰিছিলে তেওঁৰ নাম আছিলে তাসিন আলী বুলি আছিলে আৰু ডিব্ৰুগড়ৰ পৰা ৰিটাৰ্ণ আহিছে বলক তেতিয়াহ'লে আজি নামখিনিও কৈ যাম দেই আপোনালোকক ইয়াৰ পিছৰ অৰ্ডাৰটো ৰিটাৰ্ণ আহিছে শিৱসাগৰৰ পৰা মামনি দাস বলক তেতিয়াহ'লে খুলি চাওঁ যে এইটোনো কি ৰিটাৰ্ণ আহিলে আৰু মইনো কি পঠাইছিলোঁ এইযোৰ কাপোৰযোৰ কাপোৰযোৰ ৰিটাৰ্ণ আহিছে দেখিছে নহয় আৰু এইযোৰ আহিছে শিৱসাগৰৰ পৰা ইয়াৰ পিছৰ অৰ্ডাৰটো হৈছে এইটো আৰু এইটো ৰিটাৰ্ণ আহিছে ৰেখা মেধি তেওঁৰ অৰ্ডাৰ গতিকে বলক এইটো খুলি লওঁ আৰু এইটো প্ৰডাক্ট ৰিটাৰ্ণ আহিছে গোল্ডেন গুনাৰ যে পিংক কালাৰ কাপোৰযোৰ আছিলে সেইযোৰ কাপোৰ ৰিটাৰ্ণ আহিছে বলক তেতিয়াহ'লে ইয়াৰ পিছৰটো খুলো আমি থ্যাংক ইউ দে মোৰ ইমানখিনি সময় আৰু মোৰ ইমানখিনি পেকিঙৰ কুৰিয়াৰ নষ্ট কৰাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ দিলোঁ আপোনালোকক মানে সকলোকে আৰু এতিয়া ধৰিবা প্ৰত্যেকটো পাৰ্সেল যে কাস্টমাৰে ৰিটাৰ্ণ কৰে তেনেকুৱাও নহয় কিছু সংখ্যক কুৰিয়াৰ দাদাসকলে নিদিয়ে কাৰণেও ৰিটাৰ্ণ হৈ যায় গতিকে সকলোকে মিলিজুলি থ্যাংক ইউটো দি দিছোঁ কাৰোবাক যে আপোনালোকে ইমান ব্যস্ত ৰাখিব পাৰিছে আপোনালোকৰ মোবাইলটোৰ জৰিয়তে হেতুনো কম ডাঙৰ কথা নেকি নহয় জানো এতিয়া মোৰ কিমানখিনি কাম থকাৰ পিছতো আপোনালোকে সাধাৰণ তাত মোবাইলটো অৰ্ডাৰ কৰাৰ লগে লগে মই ইয়াত ইমানখিনি কষ্ট কৰি আপোনালোকলৈ পেকিং মানে টাইমত বস্তুখিনি পঠিয়াই মোক মানে কিমানখিনি সময় আপোনালোকে ব্যস্ত কৰি ৰাখিছে তাৰ কাৰণে কি কম আপোনালোকক ক'বলৈ মোৰ ভাষা নাই বহুত বহুত ধন্যবাদ দেই আৰু এইটো অৰ্ডাৰ ৰিটাৰ্ণ আহিছে গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা এইটোৰ নামটো আসলতে ভুলকৈ আছে জুগুদা চাউকিয়া হৈ আছে পাৰিলে মিশোত নিজৰ নামটো শুদ্ধকৈ ল'ব নহয় নামটো মই ওচৰৰ পৰা দেখাই দিছোঁ চাওক নামটো একেবাৰে ভুল হৈ আছে ছয়কিয়া হয় চাগে কাৰণ চাউকিয়া উপাধিটোতো মই আজিলৈকে শুনা নাই গতিকে পাৰিলে আপুনি নিজৰ নামটো এবাৰ মিশোৰ এড্ৰেছ ডিটেইলছত শুধৰাই ল'ব হয়তো আপোনালোকৰ এনেকুৱা কিছুমান সৰু সৰু মিষ্টেকৰ কাৰণে কেতিয়াবা পাৰ্সেলবিলাক ৰিটাৰ্ণ আহে আৰু এইটো আহিছে গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা
এইটোত আছে এযোৰ য়েল্লো কালাৰ গোল্ডেন গুণা থকা কাপোৰযোৰ এযোৰ দেখিছে নহয় বলক তেতিয়াহ'লে ইয়াৰ পিছৰ অৰ্ডাৰটো আপোনালোকক দেখাওঁ কি ৰিটাৰ্ণ আহিছে আজি মিছৰ পেকিং মাত্ৰ 7টা নে 8টা গৈছে কাৰণ অৰ্ডাৰ ৰিটাৰ্ণছখিনি বহুত বেছি আছিলে গতিকে মই ভাবিলোঁ যে আজি অৰ্ডাৰ ৰিটাৰ্ণছখিনিৰে ভিডিঅ'টো বনাওঁ যিহেতু এইকেইদিন য়েল্লো কালাৰ আৰু পিংক কালাৰ কাপোৰযোৰৰে চবতছে বেছি অৰ্ডাৰ মোৰ তাত সোমাই আছে গতিকে আপোনালোককনো সদায় সদায় কিমান সেইকেইটাকে দেখাই থাকিম সেইবাবে ভাবিলোঁ যে আজি মই আপোনালোকক মানে যিসকলে মিছৰ ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেওঁলোকক অকণমান উৎসাহ দিবলৈ উৎসাহ মানে কি আৰু যাতে তেওঁলোকো প্ৰিপেয়াৰ্ড হৈ থাকে যাতে তেওঁলোকো সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ থাকে এই কামটোৰ পৰা হ'বলগীয়া যিখিনি আমাৰ নিগেটিভ ৰিজাল্ট সেইখিনি লৈ পেলাই সেইকাৰণে ভাবিলোঁ যে মই আপোনালোকক ৰিটাৰ্ণখিনিৰো ভিডিঅ'টো দিওঁ এইটো হৈছে কুৰিয়াৰ ৰিটাৰ্ণ ডে এইটো কাষ্টমাৰে ৰিচিভে কৰা নাই আৰু কাষ্টমাৰে অৰ্ডাৰটো লোৱাই নাই কুৰিয়াৰৰ ফালৰ পৰা ৰিটাৰ্ণ কৰিছে হয়তো কাষ্টমাৰেও কেনচেল কৰিব পাৰে নহ'লে কুৰিয়াৰ দাদাজনেও নিদিবগৈ পাৰে নাজানো ক'ব এইটো অৰ্ডাৰ ৰিটাৰ্ণ আহিছে উপাসনা ঠাকুৰীয়াৰ ফালৰ পৰা খং উঠে জানেনে যেতিয়া অৰ্ডাৰসমূহ এনেকৈ মানে যেতিয়া নিজৰ পেকিংসমূহ এনেকৈ লষ্ট হয় তেতিয়া সাংঘাতিক কেতিয়াবা খং উঠে কিন্তু মইতো উঠনি আপোনালোকক ক'লোৱেই কাৰোবাক ইমান দূৰৰ পৰা ব্যস্ত কৰি ৰাখিব পৰাটো এটা কলা দিয়কচোন নহয় জানো এটা মানে প্ৰতিভা বুলি ক'ব লাগিব তেওঁলোকে ইমান দূৰৰ পৰা মুকে নহয় অন্য আৰু 10জন সেলাৰ যিমানখিনি সেলাৰ আছে ই-কমাৰ্চৰ যিমানখিনি সেলাৰ আছে মানে আপোনাৰ ধৰিবা মিছো ফ্লিপকাৰ্ট এমেজন যিমানখিনিয়ে সেলাৰ নাথাকক কিয় তেওঁলোকক কি নিজৰ প্ৰতিভাৰে ইমান দূৰৰ পৰা ইমান ব্যস্ত কৰি ৰাখিব পাৰে তেওঁলোকে অৰ্ডাৰসমূহ দি চিন্তা কৰকচোন তেওঁলোকে অৰ্ডাৰসমূহ দিয়াৰ লগে লগে সেলাৰ কিজন ব্যস্ত হৈ যায় পেকিংসমূহ কৰিবলৈ ভুল প্ৰডাক্টটো নাযায় হেতুৰ কাৰণে তেওঁলোক ব্যস্ত হৈ পৰে তাৰ পিছত তেওঁলোকে যেতিয়া এনেকৈ ধুনীয়াকৈ ৰিটাৰ্ণ কৰে তেতিয়া সেইখিনি আকৌ খুলিবলৈ নিজৰ প্ৰডাক্টখিনি আকৌ জেগাই থবলৈ কিবা প্ৰবলেম আহিছে নেকি কিবা ডিফেক্ট আহিছে নেকি সেইখিনি চাবলৈ তেতিয়াহ'লে চিন্তা কৰকচোন তেওঁলোকে কিমানখিনি মানুহক ব্যস্ত ৰাখিব পাৰে তেওঁলোকৰ কাৰণেতো এটা ধন্যবাদ দিবই লাগিব হয় নহয় বাৰু বলক তেতিয়াহ'লে ইয়াৰ পিছত এই পিংক কালাৰ কাপোৰযোৰ ৰিটাৰ্ণ আহিছে তেতিয়াহ'লে ইয়াৰ পিছৰ অৰ্ডাৰটো আমি চেক কৰোঁ ইয়াৰ পিছৰ অৰ্ডাৰটো ৰিটাৰ্ণ আহিছে আপোনালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আৰু এইটো ৰিটাৰ্ণ কৰিছে কৰিশ্মা বৰা ইয়াৰ ভিতৰত আহিছে এযোৰ ব্লু বাটাৰফ্লাই থকা কাপোৰযোৰ আচলতে যেতিয়া এনেকৈ প্ৰডাক্টসমূহ ৰিটাৰ্ণ আহে নহয় তেতিয়া একো মনটো বেয়া নালাগে কাৰণ জানো যে ইয়াৰ ভিতৰত মানে মই যিটো পঠাইছোঁ সেইটোৱে আহিব কাৰণ যেতিয়া মই ব্ৰাকত থকা পেকেটিংটো নিজৰ প্ৰডাক্টটো পঠিয়াওঁ যেতিয়ালৈকে কাষ্টমাৰে অপেন নকৰে ডেলিভাৰী ছাৰ্ভিচবিলাকত এইটোৰ একো মানে তেওঁলোকে একো কৰিব নোৱাৰে তেওঁলোকে খুলিব নোৱাৰে বা তেওঁলোকে সালসলনি কৰিব নোৱাৰে গতিকে যেতিয়া মোৰ ৰিটাৰ্ণছ আহে তেতিয়া মই দাদাকেইজনক খালি এটাই সোধোঁ যে দাদা কুৰিয়াৰ ৰিটাৰ্ণ নে কাষ্টমাৰ ৰিটাৰ্ণ মোক প্লিজ ফটো মাৰি দিব যদি কাষ্টমাৰ ৰিটাৰ্ণ হয় যদিও মিছৰ ছাপ্লাই পেনেলত নিজে গম পাই থকা যায় যে কোনটো প্ৰডাক্ট ৰিটাৰ্ণ আহিছে ক'ত আহিছে আৰু কিমান টাইমত আহি পাবহি চিন্তা কৰিবলগীয়া একো নাথাকে মিছত কুৰিয়াৰ ছাৰ্ভিচৰ এখন লিষ্টিং থাকে তাত আপোনালোকে কোনটো ল'ব সেইটো আপোনালোকে সিলেক্ট কৰিব পাৰে মানে ফাৰ্ষ্টতে আপোনালোকে কাক প্ৰিফাৰেন্স দিব সেকেন্ডত কাক দিব থাৰ্ডত কাক ৰাখিব ফ'ৰ্থত কাক ৰাখিব তেনেকৈ এখন লিষ্ট আছে আপোনালোকৰ নিজৰ দৃষ্টিকোণতো মই নাজানিম বাৰু কোনটো কুৰিয়াৰ ছাৰ্ভিচৰ কেনেকুৱা ধৰিবা সুবিধা হয় কিন্তু যদি আমাৰ নগাঁৱৰ ফালৰ পৰা কোনোবাই ই-কমাৰ্চ ষ্টাৰ্ট কৰিছে বা নগাঁৱত যদি কোনোবাই কৰিব বিচাৰি আছে তেতিয়াহ'লে মই আপোনালোকক ক'ম যে আপোনালোকে ই-কম এক্সপ্ৰেছ আৰু ডেলিভাৰীৰ যিটো কুৰিয়াৰ ছাৰ্ভিচ হয় সেই দুটা আপোনালোকে একচেপ্ট কৰিব পাৰে একদম ফাৰ্ষ্ট আৰু ছেকেণ্ডত আপোনালোকে সেই দুটাই ৰাখিব এক্সপ্ৰেছ বি আৰু ছেডোফেক্সটো আপোনালোকে ভুলতো নাৰাখিব মোৰ চবতছে বেছি ফাৰ্ষ্ট লিষ্টত মই তেওঁলোককে ৰাখিছোঁ ই-কম এক্সপ্ৰেছ আৰু ডেলিভাৰী তেওঁলোকৰ ফালৰ পৰা যেতিয়া ৰিটাৰ্ণ আহে বা তেওঁলোকৰ ফালৰ পৰা যেতিয়া পিক আপ থাকে তেওঁলোকে কেতিয়াও মানে সেই বস্তুটো খেলি মেলি নকৰে যদি আপোনালোকে নিজৰ পাৰ্চেলটো টাইমত ডিস্পেচ হোৱাটো বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰথমে কুৰিয়াৰ ছাৰ্ভিচৰ খবৰটো ভালকৈ
ৰাখি ল'ব যে কোনটো কুৰিয়াৰ সাৰ্ভিসে আপোনালোকৰ এৰিয়াটোত সোনকালে সুবিধাসমূহ দিব পাৰে বা দিয়ে বলক তেতিয়া হলে ইয়াৰ পিছৰ কাপোৰযোৰ আপোনালোকক দেখাও ইয়াৰ পিছৰটো ৰিটাৰ্ণ আহিছে ইনু গগৈ আৰু এটোত ৰিটাৰ্ণ আহিছে এজোৰ কটনৰ কাপোৰযোৰ এজোৰ কাপোৰযোৰ আছিলে এজোৰ শেষ হ'ল বুলি ভাবিছে নেকি নাই হোৱা ইন্টাৰেষ্টিং আৰু দুটা আছে আজি ভিডিওটো একদম শেষলৈকে চাব দেই ইয়াৰ আগৰ কুৰিয়াৰ ৰিটাৰ্ণৰ ভিডিওটো যিসকলে চাইছে তেওঁলোকৰ কাৰণে এটা ইন্টাৰেষ্টিং কথা কি জানেনে একদম সাৰপ্ৰাইজ এটা আহিছে মুলৈ নাজানো মোৰ ভিডিওটো চাই পেলাই মুলৈ বেয়া লাগি পেলাই সগে পঠালে হ'ব পায় বলক তেতিয়া হলে এটো এটা ৰিটাৰ্ণ আহিছে দেখিছেনে এটো ৰিটাৰ্ণ আহিছে বিপাশা জি সয়কিয়া তেওঁৰ ফালৰ পৰা ৰিটাৰ্ণ আহিছে বলক তেতিয়া হলে মই আপোনালোকক এটো খুলি পেলাই দেখাও তেওঁৰ সকে মুলে বহুত বেয়া লাগিলে কিয় কৈছো জানেনে আপোনালোকে সকে বুজি পোৱা নাই ন মই বুজি পাইছো কাৰণ এনেকে পাৰ্সেলটো যেতিয়া হাতত লও নহয় তেতিয়া গম পাও যে কোনটো পাৰ্সেলত কি খেলিমেলি হৈ আহিব পাৰে দেখিছে নহয় আপোনালোকৰ সন্মুখত খুলিছো বলক ইয়াত আহিছে এজোৰ পিংক কালাৰ কাপোৰযোৰ ৰিটাৰ্ণ এতিয়া সকে আপোনালোকে ভাবিছে যে হেতুতনো আকৌ ইন্টাৰেষ্টিং কথাটো কি হ'ল ৰব যিসকলে আগৰ পেকিং ৰিটাৰ্ণৰ ভিডিওটো চাইছে তেওঁলোকেহে ইন্টাৰেষ্ট পাব যদি আপোনালোকে নাই চোৱা তেতিয়া হলে গৈ পেলাই নিশ্চয় এবাৰ চাব কিয় কৈছো জানেনে এই কাপোৰযোৰৰ আজি আহিছে চাদৰখন ৰিটাৰ্ণ মানে মেখেলা আৰু ব্লাউজ পিসটো নাই আহা ইয়া দেখিছেনে ধুনিয়াকৈ চাদৰখন ৰিটাৰ্ণ কৰিছে আৰু চাদৰখন ৰিটাৰ্ণ কৰিছে ডিফেক্টিভ বুলি বলক তেতিয়া হলে মানে আজিকালি কি হৈছে জানে এতিয়া ধৰিবা চাদৰখন ডিফেক্টিভ আছে কাৰণে ৰিটাৰ্ণ কৰি দিছে কিন্তু মেখেলাখন আৰু ব্লাউজ পিসটো মানে ৰখাই দিয়ে আৰু আজিকালি এটা ট্ৰেন্ড চলিছে কি জানেনে মানে ডিফেক্টিভ বুলি তেওঁলোকে ৰিটাৰ্ণ মাৰে আৰু চাদৰখন কোনোবাই চাদৰখন ৰখাই দিয়ে কোনোবাই মেখেলাখন আৰু ব্লাউজ পিসটো ৰখাই দিয়ে আৰু এই কাপোৰজোৰত বৰ্তমান ব্লাউজ পিস আৰু মেখেলাখন তেওঁলোকে নাই পঠিওৱা বলক তেতিয়া হলে মই ধুনিয়াকৈ দেখাই দিও এখন দেখিছে নহয় এখন সম্পূৰ্ণ সিঙ্গল চাদৰখন ৰিটাৰ্ণ আহিছে ভালে হ'ল এতিয়া কমসে কম মেখেলাখন আৰু ব্লাউজটোৰ লগত ব্লাউজ পিসটোৰ লগত মই চাদৰখন ল'ব পাৰিম নহয় জানো মানে এটা সেট বনাই দিছে মোক তেওঁলোকৰ সকে মুলে বেয়া লাগিলে ন সেইদিনাখন ভিডিওটো চাই পেলাই মই যে কৈ আছিলো মই ইছৰাম মই কি কৰিম বাৰু এই জুৰিতে কিহৰ লগত পিন্ধিম মই খুদা মেখেলাখন আৰু ব্লাউজ পিসটো সেই কাৰণে আজি দেখিছে চাদৰখন দি পঠাইছে সেইদিনাখনৰ মেখেলাখন আৰু ব্লাউজ পিসটো ৰিটাৰ্ণ আহা ভিডিওটোত এগৰাকী সাবস্ক্ৰাইবাৰ হয় নে নহয় নাজানো বাৰু তেওঁ কমেন্ট কৰিছিলে যে নিজকে বহুত স্মাৰ্ট দেখাই পেলাই নিজকে বহুত ইন্টেলিজেন্ট ওয়াৰ্ডটো স্মাৰ্ট নহয় তেওঁ কৈছে যে নিজকে বহুত ইন্টেলিজেন্ট দেখাই পেলাই মেখেলাখন উভুটাই পেলাই ভিডিওটোত দিছে গতিকে এটো প্ৰডাক্ট আহিছে ডিফেক্টিভ বুলি যাৰ কাৰণে মই 172 টকা পে কৰিছো আৰু আপোনালোকক মই ধুনিয়াকৈ এতিয়া সন্মুখৰ পৰা দেখাই দিছো কোনখিনি জায়গাত ডিফেক্টিভ আছে আপোনালোকে মোক জনাব নাজানো তেওঁ কি ভাবি সেই বস্তুটো কমেন্ট কৰিছে কিন্তু আসলতে মই ভাবো আপোনালোকে ভুলটো ভুল বুলি কবলৈ শিকিব লাগে আমাৰ সমাজত নহয় আজিকালি কাৰোবাক সমালোচনা কৰাটো মানে একদমই হাতত যদি মোবাইল এটা আছে আমি যদি কিবোৰ্ডখন ইউজ কৰিব জানো তেতিয়া হলে আমি কাৰোবাক কিবা এটা পটককে লিখি দিয়াটো শুদ্ধ একেবাৰে নহয় যদি আপুনি সেই বিষয়টো ভালকৈ নাজানে এতিয়া এই কাপোৰজোৰত যেহেতু ডিফেক্টিভ বুলি আহিছে যদি ডিফেক্টিভ বুলি তেওঁলোকে ৰিটাৰ্ণ কৰিছে মই আপোনালোকক সম্পূৰ্ণ চাদৰখন ধুনিয়াকৈ দেখাই দিলো ইয়াত কোনো স্পট কোনো দাগ বা কোনো ধৰণৰ কিবা ফালা হৈ আছে কাপোৰজোৰ বা কিবা প্ৰবলেম আছে মই আপোনালোকক সম্পূৰ্ণ ৰূপে দেখাই দিছো মই সেই কাৰণে আজি দুইটা সাইড দেখাই দিছো আসলে মই কাৰোবাক বুজাব বিচৰা নাই তেওঁ যেহেতু হিনাখন কমেন্টটো কৰিছে গতিকে মই এটাই কম আপুনি যদি তেনেকৈ কমেন্ট কৰিছে তেতিয়া হলে আপুনি নিৰপেক্ষভাৱে কমেন্ট কৰিবলৈ এবাৰ চেষ্টা কৰিব বা কোনো এটা বিষয়ত অকল মোৰ বুলিয়ে নহয় আপুনি যদি আগলেও কৰবাত কমেন্ট কৰে তেতিয়া হলে নিৰপেক্ষভাৱে কৰিব কাৰণ ডিফেক্টিভ বুলি কৈ পেলাই যেতিয়া কোনোবাই এটা বস্তু ৰিটাৰ্ণ কৰে
তাত সম্পূৰ্ণ বস্তুটো দি পঠাব লাগে মই যেতিয়া পেকিং কৰোঁ মইতো আপোনালোকক খুদা চাদৰখন বা খুদা মেখেলা আৰু ব্লাউজ পিচটো আপোনালোকলৈ দি নপঠাওঁ আপোনালোকলৈ সম্পূৰ্ণ দি পঠাওঁ আপোনালোকে ডিফেক্টিভ বুলি কৈ পেলাই যেতিয়া ৰিটাৰ্ণ কৰে ইয়াত দেখিছে নহয় মই আপোনালোকক গোটেই চাদৰ ইয়াত দেখিছে নহয় মই সম্পূৰ্ণ দেখাই দিছোঁ ইয়াত ক'তো কোনো ধৰণৰ দাগ কোনো ধৰণৰ বা কিবা ডিফেক্ট বা কিবা ৰিজেকশ্যন একো নাই চাদৰখনত গতিকে এবাৰ কমেণ্ট কৰাৰ আগতে প্লিজ ভালকৈ চাই ল'ব সেইদিনাখন আচলতে মই কমেণ্টটো চাই পেলাই বহুত বেয়া লাগিছিলে কাৰণ আপোনালোকক যদি মই প্ৰত্যক্ষভাৱে সম্পূৰ্ণৰূপে এনেকৈ নেদেখুৱালোঁ হয় আপোনালোকে গমেই নাপায় যে কোন সেলাৰ হয় কোনে কি কৰি আছে মিছোত কোনে আপোনালোকলৈ পঠিয়াই আছে কিন্তু আপোনালোকৰ নিজৰ সন্তুষ্টিৰ কাৰণে বুলি ক'ব লাগিব যেহেতু মিছো প্লেটফৰ্মটো সকলোৱে বিশ্বাস নকৰে বিশ্বাস কৰিবলগীয়া মানে বহুত ক্ষেত্ৰত বিশ্বাস কৰিবও নোৱাৰি সেইবাবেহে মই পেকিঙৰ ভিডিঅ'সমূহ বা যিখিনি ষ্টক থাকে সেইখিনি মই আপোনালোকক দেখাই থাকোঁ যাতে আপোনালোকে সম্পূৰ্ণ কালাৰটো হওক বস্তুটো হওক ধুনীয়াকৈ ধৰিব পাৰে তাৰ পিছত যেতিয়া এটা মানে তেনেকুৱা কমেণ্ট আহে সঁচাই বহুত বেয়া লাগে গতিকে বিষয় এটা নজনাকৈ প্লিজ একেবাৰে কমেণ্ট নকৰিব আৰু এই প্ৰডাক্টটো যোনে ৰিটাৰ্ণ কৰিছে মই ক'লোঁ তেওঁৰ নামটো বিপাশা জি শইকীয়া বুলি আছে নাজানো আপুনি সিংগল ৰিটাৰ্ণ কৰিছে চাদৰখন নে কুৰিয়াৰ ছাৰ্ভিচৰ ফালৰ পৰাহে মোক সিংগলকৈ ৰিটাৰ্ণ দিছে যদি আপুনি ভিডিঅ'টো চাই আছে মোক কমেণ্ট এটা কৰি জনাই দিব যে আপুনিয়ে এনেকৈ পঠাইছে নে কুৰিয়াৰ ছাৰ্ভিচৰ ফালৰ পৰাহে এইটো মিষ্টেক হৈছে নাজানো মই নামসমূহ ক'ব লাগে নে নালাগে কিন্তু কৈ দিছোঁ আৰু নহয় জানো এইটো ৰিটাৰ্ণ আহিছিলে তিনিচুকীয়াৰ পৰা বলক খুলি লওঁ কি আছে এইটোত পাৰ্চেলত এই কাপোৰযোৰ ৰিটাৰ্ণ আহিছিলে এইটো কটন চিম্পল কাপোৰ হয় ঘৰত ইউজ কৰিব পৰা এইটোৰ প্ৰাইচ বেছি নহয়ও চাগে 300 মান আছে নেকি মিছোত নে তাতকৈও কম আছে চাগে এইটো কাপোৰ আহিছিলে আজিকালি ভিডিঅ'সমূহ যে বহুত দীঘলীয়া হৈ যায় জানেনে মানে যিমানে সৰুকৈ পোষ্ট কৰিম বুলি ভাবিলেও বহুত দীঘলীয়া হৈ যায় আৰু বাৰে বাৰে একেখিনি বস্তুকে ভিডিঅ' বনাই থাকিবলৈও ভাল নালাগে যদি বিচাৰিলোঁ হয় মই দুটা পাৰ্টত আপোনালোকক পেকিং খোলাখিনি দেখুৱাব পাৰিলোঁ হয় কিন্তু নাই এদিনেই দেখুৱাই দিম আৰু হয় নাই কিমাননো বাৰে বাৰে একেখিনি কামকে কৰি থাকিম বলক তেতিয়াহ'লে ইয়াৰ পিছৰটো খোলোঁ আৰু ইয়াৰ পিছৰটো আহিছিলে জাহ্নৱী শৰ্মা ফালৰ পৰা বৰকুচিৰ হয় এইটো ৰিটাৰ্ণ বলক আজি আচলতে নামখিনি কোৱাৰ এটা বেলেগ কাৰণ আছে কাৰণ মোক বহুত কেইগৰাকীয়ে কমেণ্ট কৰি আছে যে বা কুৰিয়াৰসমূহ দাদাকেইজনে আমাক দিয়াহি নাইকিয়া বা তেওঁ আমাক কণ্টেক্ট কৰা নাই গতিকে হয়তো তেওঁলোকৰ কুৰিয়াৰ ছাৰ্ভিচৰ ভুলৰ কাৰণে পাৰ্চেলসমূহ ৰিটাৰ্ণ আহিব পাৰে গতিকে নামসমূহ সেইবাবে কৈ দিছোঁ বেয়া নাপাব যদি কোনোবাই বেয়া পাইছে একেবাৰে বেয়া নাপাব নামসমূহ কৈ দিয়াৰ কাৰণে আপোনালোকেও তেতিয়া গম পাব যে আপোনালোকৰ পাৰ্চেলটো ৰিটাৰ্ণ আহিলে বুলি সেইবাবেহে নামসমূহ মই কৈ দিছোঁ বলক তেতিয়াহ'লে এইযোৰৰ ভিতৰত কি আছে আপোনালোকক দেখাওঁ এইযোৰৰ ভিতৰত আছে পাৰ্পল কালাৰৰ এই কাপোৰযোৰ এইযোৰ মিক্স পাটৰ কাপোৰ হয় এইযোৰ কাপোৰ ৰিটাৰ্ণ আছে বলক তেতিয়াহ'লে ইয়াৰ পিছৰটো আপোনালোকক দেখাওঁ এইটো এটা বক্স ৰিটাৰ্ণ আহিছে এইটো বক্সত বেলেগ একো নাই বাৰু এই বক্সটোত আপোনাৰ লেচটো আছে এই যে হোৱাইট লেচটো যে মই দেখাই থাকোঁ যে আপোনালোকক সেই হোৱাইট লেচটো আছে গতিকে বক্সটো নুখুলোঁ কাৰণ এই বক্সটো আকৌ এবাৰ মই ইউজ কৰিব নোৱাৰিম যদি মই খুলি পেলাওঁ সেইবাবে এনেকৈ থৈ দিম যিহেতু বক্সটোত লেচসমূহে থাকে আপোনালোকে জানে বলক তেতিয়াহ'লে ইয়াৰ পিছৰটো সেলাৰ হয় তেওঁলোকক মই এটা এডভাইচ দিওঁ মিছোৰ বিষয়ে দেই এতিয়া এনেকৈ যেতিয়া পাৰ্চেলসমূহ ৰিটাৰ্ণ আহে তেতিয়া আপোনালোকৰ কৰণীয় বিশেষ একো নাথাকে মানে যেতিয়া কুৰিয়াৰ ছাৰ্ভিচৰ ফালৰ পৰা ৰিটাৰ্ণ আহে আপোনালোকে কৰিব পাৰে টিকেটটো ৰাইজ বুলি আছে টিকেটটো ৰাইজ কৰিলে আচলতে কিছুমান সমস্যাৰ সমাধান মিছোই কৰি দিয়ে সেইটো আপোনালোকে কৰিব পাৰে যে খুব RTO বেছি আহিছে কুৰিয়াৰ ৰিটাৰ্ণ বেছি আহিছে বুলি আপোনালোকে এটা কমপ্লেইন মিছোত কৰিব পাৰে তেতিয়া মিছোৰ বিষয়ে জানিব বিচাৰে নেকি বুলি সেইদিনাখন যিটো পোল দিছিলোঁ সেই বস্তুটোত আচলতে বহুতেই কৈছে যে বহুতেই কৈছে যে নালাগে সেইকাৰণে মই কনফিউজড হৈ গ'লোঁ আৰু মই আপোনালোকলৈ একো মিছোৰ বিষয়ে ভিডিঅ' পোষ্ট কৰা নাই একেদিন কিবা থাকিলে আপোনালোকে মোক কমেণ্ট কৰিব আৰু যেহেতু আপোনালোকে কমেণ্টতো মোক কোৱা নাই যে আপোনালোকক সেইটো টপিক লৈ পেলাই ভিডিঅ' লাগে নে নালাগে সেইবাবে মই দিয়া নাই ইয়াতো ৰিটাৰ্ণ আহিছে এইযোৰ
পিংক কালাৰ কাপোৰযোৰ বলক তেতিয়াহ'লে ইয়াৰ পিছৰটো দেখাওঁ আজিৰ দিনটোৰ শেষৰটো ৰিটাৰ্ণ ইকম এক্সপ্ৰেছত আহিছে যিটো আহিছে ক'ৰ পৰা আহিছে জানেনে জানভি শৰ্মা তাৰ পৰা আহিছে বৰকুচিৰ ফালৰ পৰা আহিছে আৰু সবতছে ইন্টাৰেষ্টিং কথাটো হৈছে যে এটোৰ বাবদ মই 172 টকা পে কৰিব লাগিব কাৰণ এই অৰ্ডাৰটো তেওঁ ডিফেক্টিভ বুলি পেলাই ৰিটাৰ্ণ কৰিছে এতিয়া আপোনালোকে চাগে ভাবিছে যে ডিফেক্টিভ বুলি যদি এনেকৈ বাৰে বাৰে ৰিটাৰ্ণসমূহ আহিয়ে থাকে তেতিয়াহ'লে এজন সেলাৰে কি কৰিব পাৰে বলক তেতিয়াহ'লে আপোনালোকক হেতু কওঁ এতিয়া এই বস্তুটো মূলৈ ডিফেক্টিভ আহিছে আপোনালোকে দেখা পাইছে এই বস্তুটো ধুনিয়াকৈ আপোনালোকে এটা ভিডিও বা ফটো উঠাই পেলাই আপোনালোকে মিশোত কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰে আৰু যেতিয়া আপোনালোকৰ তাত খুব বেছি এটা নিৰ্দিষ্ট এড্ৰেছৰ পৰা এটা নিৰ্দিষ্ট নামৰ পৰা এনেকৈ মিসিং আৰটিও ৰিটাৰ্ণছ আহি থাকে তেতিয়া মিশোয়ে যেতিয়া আপোনালোকে মিশোত কমপ্লেইন কৰিব তেতিয়া মিশোয়ে সেই নিৰ্দিষ্ট এড্ৰেছটো বা নিৰ্দিষ্ট সেই নাম্বাৰটোৰ পৰা যিটো নাম্বাৰৰ পৰা আপোনালোকলৈ অৰ্ডাৰটো প্লেস কৰে সেই নাম্বাৰটোৰ ক্যাশ অন ডেলিভাৰী সাৰ্ভিসটো বন্ধ কৰি দিয়ে সংখ্যকৰ হয় চাগে মাজে মাজে মানে ক্যাশ অন ডেলিভাৰীটো মিশোয়ে বন্ধ কৰি দিয়ে তো হেতু কি কাৰণে বন্ধ কৰি দিয়ে জানেনে কাৰণ আপোনালোকে কুৰিয়াৰসমূহ খুব বেছি ৰিটাৰ্ণ কৰে যাৰ কাৰণে সেলাৰজনে আপোনালোকৰ ওপৰত কমপ্লেইন কৰে আৰু যেতিয়া সেলাৰজনৰ কমপ্লেইনটো প্ৰুভ হৈ যায় যে এতিয়া আপোনালোকৰ ক্যাশ অন ডেলিভাৰী সাৰ্ভিসটো মিশোয়ে তেওঁলোকৰ সাপ্লাই পেনেলৰ পৰা বন্ধ কৰি দিয়ে তেতিয়া আপোনালোকে অনলাইন পেমেন্ট কৰিলেহে প্ৰডাক্টটো ল'ব পাৰে প্ৰডাক্টটো মিসিং আহিছে এই কাপোৰযোৰ মিসিং আহিছে আৰু ইয়াত আহিছে আপোনাৰ ব্লাউজ পিসটো আৰু মেখেলাখন এখন মেখেলাখন মই ভালকৈ খুলি দেখাই দিছো নহয়খন দেখিছে নহয় এখন হৈছে মেখেলাখন হোৱাইট কালাৰ এযোৰ কাপোৰযোৰ তেওঁ ৰিটাৰ্ণ কৰিছে ডিফেক্টিভ গৈছে বুলি য'ত মই ভাবো ইয়াতো একো ডিফেক্টিভ মই দেখা নাই কাৰণ ইয়াৰ একো নাই কিয়া এটো হৈছে ইয়াৰ ব্লাউজ পিসটো আৰু চাদৰখন তেওঁলোকে ৰখাই দিছে একেবাৰে কি কম আপোনালোকক ক'বলৈ ভাষা নাই আসলতে যিসকলে নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছে আপোনালোকে প্লিজ যেতিয়া আপোনালোকৰ খুব বেছি কুৰিয়াৰ ৰিটাৰ্ণ আহিবলৈ লয় আপোনালোকে সেই নিৰ্দিষ্ট এড্ৰেছটোত বা নিৰ্দিষ্ট একাউণ্টত যিটো একাউণ্টৰ পৰা আপোনালোকলৈ অৰ্ডাৰ আহে সেই একাউণ্টত আপোনালোকে ৰিপৰ্ট কৰিব পাৰে বা কমপ্লেইন কৰিব পাৰে আৰু তেতিয়া মিশোয়ে তেওঁলোকৰ সেই নিৰ্দিষ্ট একাউণ্টৰ ক্যাশ অন ডেলিভাৰী সাৰ্ভিসটো বন্ধ কৰি দিয়ে প্লিজ আপোনালোকে হেতু কৰিব যেতিয়া আপোনালোকৰ খুব বেছি ৰিটাৰ্ণ আহে কাস্টমাৰ ৰিটাৰ্ণ বিলাক এনেকৈ ভুল আহে যেনেকৈ ৰং ৰিটাৰ্ণ কাস্টমাৰৰ আহে প্লিজ আপোনালোকে সেই কামটো কৰিবলৈ নাপাহৰিব আৰু যদি কোনোবাই নাজানে তেতিয়াহ'লে মোক WhatsAppত মেসেজ কৰিব মই আপোনালোকক নিশ্চয় শিকাই দিম কেনেকৈ কৰে মই আসলতে কৰা নাছিলো কাৰণ মোৰ এনেকুৱা ৰিটাৰ্ণছ খুব কম আহিছিলে মানে এটা বা দুটা আহিছিলে গতিকে ইমান কৰা নাছিলো কিন্তু আজি নিশ্চয় এই দুইটা পাৰ্সেল দেখিছে পিংক কালাৰ জোৰৰ আৰু এই দুটা পাৰ্সেল আৰু এই দুটা পাৰ্সেলৰ মই এড্ৰেছটো সেম পাইছো এড্ৰেছটো মই একেই পাইছো গতিকে এই দুটাৰ ওপৰত মই নিশ্চয় কমপ্লেইন কৰিম আজিৰ ভিডিওটো মই ইমানতে সামৰিলো ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যায় যেহেতু এটা বস্তুকে আপোনালোকক দুটা পাৰ্টত ভিডিও বনাই দেখাই থাকিবলৈও ভাল নালাগে বা সময়ও নহয় গৈ গতিকে ভিডিওটো অকনমান দীঘলীয়া হৈ যায় আশা কৰো আপোনালোকৰ চাগে আমনি নালাগে ভিডিওটো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালো আৰু যেহেতু কলুৱে যিসকল নতুন সেলাৰ হয় তেওঁলোকে ধুনিয়াকৈ কমপ্লেইন কৰিব পাৰে আৰু তেওঁলোকৰ যিসকলে আপোনালোকক ফলছ ৰিটাৰ্ণ কৰে তেওঁলোকৰ ক্যাশ অন ডেলিভাৰী সাৰ্ভিসটো আপোনালোকে বন্ধ কৰি দিব পাৰে আজিৰ ভিডিওটো মই ইমানতে সামৰিলো ভিডিওটো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ আৰু আপোনালোকে যে সন্মুখৰ পৰা নেদেখাকৈ মোক ইমান মৰম কৰে ইমান ধুনীয়া কমেন্ট কৰে তাৰ কাৰণে একদম অশেষ ধন্যবাদ সকলোকে মোৰ ফালৰ পৰা বহুত মৰম আপোনালোক সকলোলৈ আৰু কাৰবাৰ যদি কিবা সুধিব লগা থাকে তেতিয়াহলে মোক কমেন্টত নিশ্চয় সুধিব পাৰে নহলে আপোনালোকে WhatsApp কৰিব পাৰে তেতিয়াহলে আজি ভিডিওটো ইয়াতে সামৰি আপোনালোকৰ পৰা বিদায় ললো কাইলৈ আকৌ এবাৰ লগ পাম অন্য এটা ভিডিও লৈ পেলাই আজিলৈ আহিছো বাই